ডিফেন্সৰ মানুহবিলাক মানে ডিফেন্সটো ফাৰ্ষ্ট নে ফেমিলি ফাৰ্ষ্ট মানে আমি ডিফেন্সত আছোঁ হা আমি ডিফেন্স Hello friends, welcome back to my channel Bondana's All Hobbies and good morning. আপোনালোকৰ বাৰু কি খবৰ? আমি সকলো ভালে আছো। আশা কৰিছো আপোনালোকো সকলো ভালে আছে আৰু সেফটি আছে কাৰণ এতিয়া আনলক হৈ গৈছে তথাপি আমি নিজকে সেফটি কৰি ৰাখিব লাগে আৰু আশা কৰিছো আপোনালোকেও নিজকে সেফটি কৰি ভালে কুশলে আছে। আৰু আজি ৰাতিপুৱাই কামত লাগি আছোঁ এয়া মানে শাক চব্জি লগাম সেই কাৰণে চাফ চিকুণ কৰি আছোঁ মিষ্টাৰ আৰু মই দুয়োজনে লগ লাগি আৰু বহুত ঘাঁহ বন হৈছিলে মিষ্টাৰে কাটি কুটি পেলাই দিব গৈছে আৰু এইটো চাইডে দেখিছেনে মই চাফা কৰি আছোঁ ইয়াতে মই কাপোৰ মেলি দিওঁ আৰু মানে কাপোৰত পোক পৰুৱা বগাই সৰু ল'ৰা ছোৱালী আছে যিহেতু গতিকে ভালকৈ অলপ চাফা কৰি দিছোঁ যিমান পাৰোঁ আৰু ৰাতিপুৱা সময়ত এনেকৈ কাম বন কৰিলে বহুত ভাল লাগে আমাৰ হেল্থৰ কাৰণেও বহুত ভাল যিমানে আমি এক্সাৰচাইজ নকৰোঁ কিন্তু কাম বন কৰিলেহে আমাৰ শৰীৰটো সুস্থ সবল হৈ থাকে গতিকে সৰু সুৰা কাম বন আমি কৰি থাকিব লাগে বিশেষকৈ ৰাতিপুৱা টাইমত আৰু মোৰ হাজবেণ্ডে মানে জলকীয়া পুলিকেইটা বান্ধি দিছে মই ৰুইছিলোঁ যে আপোনালোকক সৰুতে দেখাইছিলোঁ মানে যেতিয়া সৰু হৈ আছিলে জলকীয়া গছ পুলিকেইটা এতিয়া ডাঙৰ হৈছে অলপ ফুলিব হৈছে টাবতেই থাকক টাবৰ পৰা আনিলে মৰি যাব আৰু এতিয়া মই ব্ৰেকফাষ্ট বনামগৈ আহকচোন কিটচেন ৰুমলৈ আৰু অকণমান ঘি দি লৈছোঁ কেৰাহীখন গৰম হোৱাৰ পিছত তাৰপিছত চুজিখিনিত কিবা কিবি থাকে সেইকাৰণে মই এই ষ্ট্ৰেইনাৰডালৰ সৈতে অলপ চালি দিলোঁ আৰু লৰাই দিছোঁ এটা পাতেৰে আৰু এয়া এনেকৈ মই ভালকৈ চালি দিলোঁ আৰু এয়া কিবা কিবি ওলাই মানে সৰু সৰু পোক পৰুৱা থাকে চুজিত কিয় পোক পৰুৱা হয় জানো এয়া তাৰপিছত মই চুজিখিনি অলপ সময় ভাজি ল'লোঁ আৰু মিষ্টাৰে নাৰিকল কাটি দিছিলে নাৰিকল সৰু সৰুকৈ কাটি মিক্সাৰ গ্ৰাইণ্ড কৰি ল'লোঁ মিক্সাৰত তাৰপিছত এয়া চুজিখিনিতে দি দিলোঁ আৰু চেনি দিলোঁ আৰু গাখীৰ দিলোঁ আৰু ইলাইচিও দিছিলোঁ দুটামান আৰু এয়া আজিৰ ব্ৰেকফাষ্ট চিম্পলকৈ বনালোঁ আৰু এয়া আমাৰ চুজিৰ হালৱা আমি ব্ৰেকফাষ্ট কৰিম এতিয়া তাৰপিছত আকৌ মই কামত লাগি যাম যোৱাকালি যে আনিছিলোঁ আপোনালোকক দেখাইছিলোঁ নাৰ্চাৰী ব্লগটোত মানি প্লেণ্ট আনিছিলোঁ আৰু এইটো কি ফুল মই পাহৰিলোঁ পাত ফুলৰ গছ আনিছিলোঁ গছপুলি আৰু মানি প্লেণ্টটো বহুত ডাঙৰ আছিলে সেইকাৰণে মই দুভাগ কৰিলোঁ তাৰে এভাগ মই ফুলৰ টাব এটাত এনেকৈ ৰুলোঁ এনেকৈ ৰুই দিছোঁ আৰু এই ফুলৰ টাবটো মই ভিতৰত ৰাখিম ভাল লাগে দেখিবলৈ ভালো পজিটিভ ভাইব্ৰেশ্যন আহে আৰু এয়া মই দুভাগ কৰিলোঁ দেখিলেনে ৰাখিম আৰু এয়া ৰুলোঁ পানী দি দিলোঁ আৰু এই গছ মানে পাত ফুলজোপাও ৰুইছোঁ এইকেইটা পনীৰৰ টেমা হয় কালাৰ কৰি দিছে মিষ্টাৰে আৰু ইয়াতে ৰুইছোঁ আৰু এইকেইটা দেখিছেনে ফুলৰ গুটি হয় যেতিয়া ফুল ফুলিব মানে গছ হ'ব আপোনালোকক দেখাম মই এইবিলাক কাম কৰি বহুত ভাল পাওঁ
মানে ফুলৰ পুলি আৰু ফুলৰ গুটি ৰোৱা আৰু গছ পুলি ৰোৱা আৰু চব্জি গুটি ৰোৱা, এইবিলাক কাম মোৰ বহুত ডাঙৰ হবি হয় এইটো, আৰু যিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বহুত ভাল পাওঁ। আৰু এয়া আৰু মানে কেপচিকামৰ পুলি কেইটামানো আনিছিলোঁ, গোটেই ৰাতি ৰাখি দিয়াৰ কাৰণে মৰিয়ে গৈছিলে, তথাপি ৰুই দিছোঁ, চাওঁ হয় নে নহয়। আৰু এইকেইটা এনেকৈ ৰাখি দিলোঁ খিৰিকীৰ কাষত। আৰু মানি প্লেণ্টৰ টাবটো মই এয়া ষ্টেণ্ড এডালত ৰাখি দিছোঁ। বাঁহৰ গাজ কিনি আনিছিলোঁ আৰু বাঁহৰ গাজৰ আচাৰ বনাম, সেইকাৰণে বাঁহৰ গাজকেইডাল ভালকৈ ধুই লৈছোঁ আৰু এখন ৰুকনি তেনেকৈ ৰুকিছোঁ। আৰু মোৰ মিষ্টাৰেও তেওঁ অলপ ৰুকি দিলে, আৰু একেদিনাই আচাৰ নহয়, বনাম আৰু পিছত। আজি দুপৰীয়া সাজত ভাত বনাইছোঁ আৰু মগু দাইল বনাইছোঁ। আমি প্ৰায়ভাগ দাইল বইল কৰিয়ে খাওঁ আৰু ওপৰৰ ফেনটো কাঢ়ি দিওঁ এনেকৈ। মই দাইল কুকাৰত নবনাওঁৱে, চচ বা কেৰাহীতে বনাওঁ। এয়া খাই বহুত ভাল লাগে ভালকৈ বইল কৰিলে। আৰু আজি লগত আছে চিকেন, মানে ব্ৰইলাৰ চিকেন, চিম্পুলকৈ বনাইছোঁ। আগতে ব্ৰইলাৰ চিকেনৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, সেইকাৰণে ইমান একো দেখুওৱা নাই। আৰু দুপৰীয়া ভাত সাজ ৰেডি হৈ গ'ল আৰু আমি খাই লওঁ, তাৰপিছত কেতিয়াবা আৰু কথা পাতি আছোঁ। দিনটো ব্যস্ততাৰ মাজতে গ'ল, সেয়ে কথা পাতিব সময় নহ'ল। ৰাতিৰ সাজত আজি বেঙেনাৰ কাৰী বনাইছোঁ। ৰেচিপিটো যদি চাব বিচাৰে কমেণ্ট কৰি জনাব, মই শ্বেয়াৰ কৰিম পিছত। হাই ফ্ৰেণ্ডছ, একেবাৰে দিনটো ইমান ব্যস্ততাৰ মাজত গ'ল, মই কথা পাতিবই নাপালোঁ আপোনালোকৰ লগত। আৰু কি কৰিম, বহুত বিজি হৈ আছোঁ এইকেইদিন, মানে তাতে লাইভ আহিবলৈ লৈছোঁ। সন্ধিয়া 6 বজাৰ আগে আগে কামবিলাক খতম কৰি লওঁ, তাৰপিছত কেতিয়াবা 6 বাজিয়ে যায়, 6:15 হৈ যায় বা 6:05 হৈ যায় এনেকৈ। তথাপিও লাইভটো অন কৰোঁ আৰু সকলোবোৰ আহে আপোনালোক, বহুত ভাল লাগে আপোনালোকৰ লগত কথা পাতি। তাৰপিছতে ভিডিঅ' বনাব সময় নাপাওঁ, দিনটো বহুত ব্যস্ততাৰ মাজতে থাকোঁ, আপোনালোকে দেখিছে ভিডিঅ'টোত। আৰু কথা পাতিব নাপালোঁ দিনটোৰ ভিতৰত, তাৰপিছত দিনটোৰ মাজত। তাৰপিছত এতিয়া ভাবিছোঁ ব্লগটো মই ইমানতে সামৰণি মাৰোঁ। আৰু এয়া ভাত বনাই আছোঁ, ভাত মানে হৈ আছে, হ'ব এতিয়া। আৰু এয়া বন্ধাকবিৰ চালাড বনাম, বন্ধাকবি বিলাহী দি ৰেডি কৰি ৰাখিছোঁ। তাৰপিছত এয়া বেঙেনাৰ কাৰী, ব্ৰিঞ্জল কাৰী, যি দৌৰা 1 2 3 কুকু যা। আৰু এয়া ছোৱালীহঁতে অলপ খেলি আছিলে, একদম বিচনা পাতিৰ অৱস্থা নাই, একেবাৰে খেলি কৰি টিভি চাই আছে। ৰাতি হৈছে, এতিয়া আমি ডিনাৰ কৰিম। অকণমান দেখাই দিছোঁ। ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে একদম ঘৰটো অৱস্থা বেয়া হৈ থাকে, আৰু ঘৰটো একেবাৰে অচিজিল হৈ থাকে, আৰু ৰাতিপুৱা বহুত কাম ওলায়। কি কৰিম, এয়া দেখিছেনে ৰুমটো অৱস্থা নাই, গোটেই পঢ়া শুনা কৰি বেগ এনেকৈ পেলাই থৈছে। আৰু এয়া ভিজা কাপোৰ আজি ৰ'দ নিদিলে, মানে দুপৰীয়াৰ পৰা বৰষুণ দিলে। আৰু সোণামণি আকৌ খেলিয়ে আছে, এয়া এইজনী। আৰু মিষ্টাৰে এয়া লেপটপত কিবা কাম কৰি আছে, আপোনালোকক অকণমান দেখাই দিছোঁ। কি কৰিছা? ক্লিপৰ এপটো খুলি আছোঁ, মোবাইলত খোলা নাই। ফেচবুকৰ এপ খুলি আছে বোলে লেপটপত, মোবাইলত খোলা নাই। অকণমান দেখাই দিলোঁ আপোনালোকক। তাৰপিছত আৰু এটা কথা মোৰ মিষ্টাৰে ক'ব, তুমি কোৱাচোন, মোৰ হৈ কমেণ্ট এটা কোৱা। আজি মই কুৱেশ্যন এটা সুধিম মিষ্টাৰক, আৰু মিষ্টাৰে এনচাৰটো দিব, যে মই ফেমিলিক ফাৰ্ষ্ট ৰাখোঁ নে ইউটিউবক ফাৰ্ষ্ট ৰাখোঁ, তুমি কোৱা এতিয়া। মোৰ মিষ্টাৰৰ মুখেদি শুনিব আপোনালোকে। তুমি মোৰ হাজবেণ্ড হয় নে নহয়? এয়া মোৰ হাজবেণ্ড হয়, মোক 24 ঘণ্টাই দেখি থাকে। এতিয়া মই কি ফেমিলিক ফাৰ্ষ্টত ৰাখোঁ নে ইউটিউবক ফাৰ্ষ্ট ৰাখোঁ? ফেমিলিটো ফাৰ্ষ্ট ৰাখে।
ফেমিলিটো ফাৰ্ষ্ট ৰাখে, তাৰপিছত ইউটিউব। মানে দিনটো পুৰা সিহঁতৰ লগতেতো লাগি থাকে না। মানে অলপ সময় ইউটিউবক দিয়ে বা যেতিয়া ফ্ৰী হয় বা তেতিয়া ইউটিউবত মানে চোৱা হয়। চোৱা হয়। সিদিনা যোনজনে মেছেজ কৰিছিলে, মই পাইছোঁ মেছেজ, কাৰণ মই আছোঁ গোটেইখিনি পাইছোঁ। তেখেতেতো ভুল মানে কৈছে, মানে কি তেখেতে বুজি লোৱা নাই মানে কোনটো কি কথা। কাৰণ তেখেতে এতিয়া না বিয়া পাতিছে, না তেখেতৰ 1K হৈছে, আৰু তেখেতৰ মেছেজত মানে এনেকুৱাকৈ কৈছে যে সি নিজৰ মানে ইউটিউব নাই চেনেল, মানে সি বেলেগক মানে চব ইউটিউবৰ মানে সিহঁতবিলাকে অমুক কৈছে, তেখেতবিলাকে অমুক কৈছে, মানে টাইম বান্ধিছে, 1K হয়, টাইম বান্ধে, লাইভত আহে, এনেকৈ মানে কৈ আছে। গতিকে তেখেতেতো নিজে যাব লাগে যে ময়ো এজন ইউটিউবাৰ হয়। গতিকে তেখেতৰ লেংগুৱেজবিলাক ইমান মই ভাল নাপালোঁ আৰু। মিছৰেছ ডায়েৰীৰ কথা কৈছে। মিছৰেছ ডায়েৰীয়ে মোক ইনডাইৰেক্টলি ৰ'ষ্ট কৰিছিলে। ইনডাইৰেক্টলি মানে কি, 3জনী ছোৱালীৰ মাক মইহে ইউটিউবত, মানে অসমৰ ইউটিউবৰ মানে মানে আপোনালোকক মই কথাটো এইটো ক'ব বিচাৰিছোঁ যে মিছৰেছ ডায়েৰীয়ে প্ৰথমেই কৈছে যে মই কাকো নেম মেনশ্যন কৰা নাই, ভিডিঅ' বনাইছোঁ হয়, কিন্তু আচলতে তেওঁ যে বেলেগৰ তাত যে মোৰ লাইভটো শ্বেয়াৰ কৰিছে, মোৰ লাইভৰ লিংকটো শ্বেয়াৰ কৰিছে, তেওঁ নাজানে যে মই গম পাইছোঁ বেলেগৰ তাত তেওঁ মোৰ লাইভৰ লিংকটো শ্বেয়াৰ কৰিছে। আৰু যিসকলে মোৰ লাইভটো চাই লৈ তেওঁকে ছাপোৰ্ট কৰিছে যে মোৰ ভুল বুলি কৈছে, যে মানুহগৰাকীৰ ভুল হৈছে আৰু তুমি শুদ্ধ, যে ফেমিলি ফাৰ্ষ্ট আৰু ইউটিউব ছেকেণ্ড। আপোনালোকে মোক ইমান দিন দেখি আছে, মই কেতিয়াবা মোৰ ফেমিলিক ছেকেণ্ড বা লাষ্ট বুলি কৈছোঁ নেকি? ফেমিলিৰ কাৰণে, ফেমিলিকে দেখাই মই ব্লগ বনাই আছোঁ। জাষ্ট লাইভ অহা মই মাত্ৰ 7-8 দিনমান হৈছে। আগতেও আহিছোঁ লাইভ, এদিন দুদিন আহোঁ, আকৌ প্ৰব্লেম হয় কাৰণে মই লাইভ নাহোঁ। 1K হোৱানো মোৰ কিমান দিন হৈছে, মাত্ৰ এমাহ পাৰ হৈ গৈছে। তাৰ আগততো মই লাইভ আহিব নোৱাৰোঁ, 1K হোৱাৰ কাৰণেহে মই লাইভ আহিব লগা হৈছে। আৰু বেলেগৰ ভিডিঅ' কিছুমান ভাইৰেল হৈ যায় কাৰণে সোনকালে মনিটাইজেশ্যন হয়। আৰু মোৰ ভয় লাগি আছে, জানুৱাৰীত হয়তো বেলেগ নিয়ম হ'ব পাৰে। সেই ভয়তে মই WT2 কমপ্লিট কৰিবৰ কাৰণে যে 4000 মই কমপ্লিট কৰি লওঁ, তাৰপিছত কি হয় হ'ব, এনেকৈ ভাবিছোঁ। কিন্তু মিছৰেছ ডায়েৰীয়ে যিখিনি ভিডিঅ' কথা কৈছে, সেইখিনি শুনাৰ পিছত আৰু মানে মন চন বহুত ডাউন হৈ গৈছে। মোক বহুত ছাপোৰ্ট কৰে, সেইটো কাৰণে মই ইউটিউব কেতিয়াও নেৰোঁ। ইউটিউব এৰিম বুলি ভাবিছিলোঁ, ইউটিউব এৰিম বুলিও কৈছিলোঁ, কিন্তু মই নেৰোঁ। এতিয়া চেলেঞ্জ বুলি লৈছোঁ। ইউটিউবটো মোৰ কাৰণে চেলেঞ্জ হৈ গৈছে এতিয়া। আগতে জাষ্ট এনেই মই ৰেচিপিবোৰ শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ লগত, বা মোৰ মোৰ ডেইলি ব্লগবিলাক শ্বেয়াৰ কৰিছিলোঁ। এতিয়া মই মানে কি ইউটিউবক চেলেঞ্জ কৰি লৈছোঁ। গতিকে এতিয়াহে চাগে মই ইউটিউবক ফাৰ্ষ্ট কৰিম। আগতে মই ইউটিউবক ফাৰ্ষ্ট কৰা নাছিলোঁ, এতিয়াহে ইউটিউবক ফাৰ্ষ্ট কৰি ৰাখিম চাগে। আৰু ইউটিউবক ফাৰ্ষ্ট কৰিম বুলি এইটো কাৰণে কৈছোঁ, মোৰ ফেমিলিক লগত লৈ মই ফাৰ্ষ্ট কৰিম। মানে মোৰ ফেমিলিয়ে অল ফেমিলিয়ে মোক ছাপোৰ্ট কৰে, মোৰ ছোৱালীহঁতে, মোৰ হাজবেণ্ডে। গতিকে মই বুলি কোৱা নাই, আমি ফেমিলিক ফাৰ্ষ্ট ৰাখিম। আমাৰ ফেমিলিটোৱে আমি ইউটিউবক ফাৰ্ষ্টত ৰাখি আমি আগুৱাই যাম। মই অকলে থকা নাই, মোৰ লগত হাজবেণ্ড আছে, মোৰ ছোৱালীহঁত আছে, মোৰ কণমানি সোণামণি আছে। গতিকে আপোনালোকেও মোৰ লগত থাকে যেন, সেই আশাৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আজিৰ ব্লগটো। আৰু মোৰ হাজবেণ্ডে লাষ্ট কিবা এটা ক'ব বিচাৰিছে। ঠিক আছে, মই আজি আপোনালোকক এটা কুৱেশ্যন কৰোঁ। মই ডিফেন্সত কৰোঁ, মানে চবেই জানে মই ডিফেন্সত কৰোঁ বুলি। মোক এটা কুৱেশ্যন কৰিছোঁ যে ডিফেন্সৰ মানুহবিলাক মানে ডিফেন্সটো ফাৰ্ষ্ট নে ফেমিলি ফাৰ্ষ্ট? মানে আমি ডিফেন্সত আছোঁ, আমি ডিফেন্সত থাকি ডিফেন্সৰ মানে যোনটো চাকৰি ক'ব পাৰি বা কৰ্তব্য ক'ব পাৰি, সেই কৰ্তব্যটো ফাৰ্ষ্ট নে ফেমিলিটো ফাৰ্ষ্ট? যদি বেয়া নাপায় কমেণ্ট কৰি এনচাৰটো দিব। মোৰ হাজবেণ্ডে আপোনালোকলৈ এটা কুৱেশ্যন কৰিলে, আৰু প্লিজ আপোনালোকে মোৰ হাজবেণ্ডৰ কুৱেশ্যনটো এনচাৰ দিব বুলি আশা কৰিলোঁ।